দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ পদুমপুখুৰী নামৰ এখন গাঁৱত। আমি দেখিবলৈ পাইছোঁ আমাৰ দৰ্শকলৈ চাব পাৰে আমি বাৰিষা কালত আমাৰ মানে উজনি অসমৰ যিবিলাক পথাৰ যেনেকুৱা এটা পৰিৱেশ হয়, আমি এতিয়া ফাগুন মাহত এনেকুৱা এটা পৰিৱেশ আমি ইয়াত দেখিবলৈ পাইছোঁ। বাইদেউ, ইয়াত বড়ো ধানৰ খেতিটো কি কাৰণে কৰে? এইটো আপোনাৰ মানে খালী ছিজনত ইমান এটা আশা নাথাকে, মানে পানীটো কোনোবা বছৰ বেছি হয়, তাৰপৰা কোনোবা বছৰ যদি কমে তেতিয়া শালি ধানটো পোৱা যায়। যদি অতিমাত্ৰা ডাঙৰ হয় তেতিয়া মানে শালি ধানটো পোৱা আশা নাথাকে। সেইটো কাৰণে এইটো খেতিতে বেছি গুৰুত্ব দিছে আৰু খেতিয়কে। আমাক বাইদেৱে জানিব দিছে যে ইয়াত মানে বানপানী হয়, আৰু বানপানী হোৱাৰ কাৰণে মানে কেতিয়াবা বানপানী হয় আৰু কেতিয়াবা বানপানী নহয়, আৰু বানপানী হোৱাৰ ফলত কি হয়, ইয়াত ধানখিনি তেওঁলোকে মৰি যায় বা বানে মানে মাৰি যায়। গতিকে তেওঁলোকে ইয়াত এইটো বড়ো ধানৰ মানুহখিনি চলাত কষ্ট হৈ গৈছিলে। বাৰিষাই যেতিয়া শালি ধানটো মাৰি লৈ যায় তেতিয়া ধৰক আমাৰ এই অঞ্চলৰ মানুহখিনি চলা কৰা বহুত অসুবিধা হয়, যিহেতুকে এইখিনি মানে বেছিভাগ কৃষিজীৱী মানুহ আছে, মানে চাকৰি তাকৰি ধৰক অলপ কম, খালি কৃষিৰ ওপৰতে নিৰ্ভৰ বেছি। বাইদেউ, এতিয়া আমি দেখিছোঁ এইটো এতিয়া আজি প্ৰায় 4 মাহ 5 মাহ হ'ল বৰষুণ দিয়া নাই, আৰু বৰষুণ নিদিয়াৰ পাছতো দেখিছে আমাৰ দৰ্শকসকলে চাব পাৰে মানে প্ৰতিডৰা পানীতে মানে পানী ভৰ্তি হৈ আছে। এইটো কেনেকৈ কৰিছে? এইটো মানে আপোনাৰ এই হেৰিত যে বৰিং কৰে যে, মানে মটৰ ছিষ্টেম হৈছে, মটৰ দ্বাৰাই কৰে, তাৰপৰা আকৌ এই চ'লাৰ ছিষ্টেম হৈছে আপোনাৰ। হয়, আমি এতিয়া ধৰক এয়া চ'লাৰ কৰিছোঁ, চ'লাৰ তাৰমানে আমি এতিয়া পানী চানী মানে দিয়াত সুবিধাটো হয় আৰু মানে ইয়াত আপোনালোকে এটা সৌৰ শক্তি চালিত পাম্প আছে, সেই পাম্পটোৰ পৰাই পথাৰখনত পানী দিয়ে। সেই পাম্পটো ব্যক্তিগত মানে কোনোবা কেইবাজন কৃষকৰ একলগ হৈ তাত স্থাপন কৰিলে? কোনোবা ব্যক্তিগতকৈ বহাই দিছে, মানে ওচৰ পাজৰ যিখিনি পথাৰ আছে গোটেইখিনিয়ে ধৰক পানীখিনি ল'ব পাৰে, চলিব পাৰে, খৰচ এটা দিব, কিস্তি দিব ছিজনত। আমি দেখিবলৈ পাওঁ বহু সময়ত আমাৰ কৃষকসকল আৰ্থিকভাৱে খুব মানে দুৰ্বল, তেওঁলোকে নিজাকৈ এটা পানী পাম্প এনেকৈ স্থাপন কৰিব নোৱাৰে। গতিকে কেইবাজনো বা কোনোবা এজন যিজনৰ হাতত পইচা আছে বা তেওঁৰ ওচৰত অৰ্থনৈতিক শক্তি আছে, তেওঁ এটা পানী পাম্প স্থাপন কৰিছে, আৰু তাৰ পাছতে ওচৰ পাজৰে যিখিনি কৃষকক মানে পানী প্ৰয়োজন হয় সেই তাৰ পৰাই দিয়ে, নহয় জানো বাইদেউ? হয়, তাৰ পৰাই দিছোঁ। এটা খুব ভাল লগা কথা। আমাৰ মানে মই বিশেষকৈ বাইদেউ ধেমাজি জিলাৰ হয়, আমি বা উজনি অসমৰ হয় আমি দেখিবলৈ পাওঁ মানে আমাৰ ধান কটাৰ পাছতে আমাৰ অসমৰ মানে সেই উজনি অসমৰ পথাৰবিলাক প্ৰায় বিস্তৃত এলেকা মানে পৰি থাকে। কিন্তু আপোনালোকে ইয়াত দেখিছোঁ সেই কামটো আপোনালোকে বানপানীৰ কাৰণে কৰিছে, তাতো সেই কামটো কৰিব পাৰে, নহয় জানো? পাৰে। এতিয়া ধৰক আমাৰ এই দ ঠাই আছে কিছুমান, সেই দ ঠাইটো মানে এইটো ছিজনত কৰিব পাৰে, সোনকালে মানে কাটি আনিব। যেতিয়া বাৰিষা বানপানী অহা ছিজন হ'ব তেতিয়া ধৰক সোনকালে ধানটো কাটি উঠাই আনিব পাৰিব। আপুনি মানে ক'ব বিচাৰিছে যে যিবিলাক জলাশয় আছে, জলাশয় সদৃশ মানে বাৰিষা হ'লে পানী বেছি হয়, তাত ধান ধানৰ খেতি কৰিব নোৱাৰে, সেই ঠাইত মানে আমাৰ কৃষকসকলে যদি ইয়াত পানী নাথাকে, নহয় জানো, বা তাত পানীটো অলপ ভালেই বেছি পানী প্ৰয়োজন নহয়, গতিকে সেই কামটো জলাশয় থকা যিবিলাক আছে সেইবিলাক দ ঠাইটো কৰিব পাৰে। বাইদেউ, এইটো কোনটো সময়ত লগোৱা হয়? এইটো আপোনাৰ মাঘৰ বিহু আগে পিছে এনেকৈ লগাব। হয়, মানে মাঘৰ ভিতৰত ৰুই শেষ কৰে আৰু প্ৰায়ভাগে। আৰু এতিয়া আপোনাৰ 3 মাহত ধৰক আমি বহাগ জেঠত কাটিব, পাত কাটিব পাৰে আৰু পানীটো অহা আগে ধৰক কাটি উঠাব আৰু তেতিয়া মানে আমাৰ যিসকল কৃষকে শালি ধানৰ খেতি কৰে, শালি ধানৰ খেতি কৰাৰ পাছতো মানে তেওঁলোকে এই কামটো কৰিব পাৰিব, নহয় জানো? পাৰে, আকৌ ৰুবলৈ হ'লে আকৌ ৰুব পাৰিব। এতিয়া এই শালি ধান এইখিনি চপোৱাৰ পাছতে শালি ধানৰ খেতি কৰে, কিন্তু পিছৰ কথা, কিন্তু কৰিবই, মানে খেতিয়কে হাৰি নাযায়, 2-3 বাৰ ৰুব, তথাপি মানে কৰিব, কষ্ট কৰে আৰু। বাইদেউ, আমি দেখিছোঁ আপোনালোকৰ মানে কৃষি ক্ষেত্ৰখনত এই ঠাইডোখৰ যথেষ্ট মানে আমাৰ যিসকল কৃষক আগবঢ়া সম্ভৱ। আমি দেখিবলৈ পাইছোঁ মানে বিস্তৃত এলেকা আমি দেখিবলৈ পাইছোঁ, বাটত খোজকাঢ়োঁতেই বা গাড়ী আহি থাকোঁতে দেখিবলৈ পাইছোঁ মাকৈ কৰিছে বা হয়, মাকৈ খেতিটো ইয়াত ভাল হয়, নহয় জানো? ভাল হয় বুলি শুনিছোঁ বাৰু, দেখিছোঁ আমাৰ এইখিনিত বাৰু এইবাৰ মই দেখিছোঁ, মানে সেয়া দেখিছে নহয়, সেয়া সেউজীয়া হৈ আছে, সেয়া মাকৈ এইখিনি। হয়, আকৌ এই কলবাৰী যে হায়াবুৰি ৰৌমাৰী সেইখিনিতো আপোনাৰ মাকৈ খেতিয়ে বেছি দেখা যায়। হয়, আমি নাই বাৰু কৰা, তাত মানে প্ৰডাকশ্যনটো অলপ বেছি পৰে বুলি শুনিছোঁ মাকৈ খেতিত, আমি কিন্তু কৰা নাই। কষ্টও আছে দিয়ক, সেনেকুৱা খেতিত কষ্ট আছে। বাইদেউ, আৰু এটা কথা সুধিব বিচাৰিছোঁ, এতিয়া আপোনাৰ এই ধৰক আপোনালোকেতো নিজে ঘৰতে কৰে, নহয় জানো? ঘৰতে কৰিছে। হয়, এতিয়া এবিঘা মাটিত যদি বড়ো ধানৰ খেতি কৰে আমাৰ এজন কৃষকে, প্ৰডাকশ্যনটো কেনেকুৱা ধৰণৰ হ'ব? প্ৰডাকশ্যন আপোনাৰ যদি ভালকৈ পানী সাৰ মানে যিখিনি প্ৰয়োজন গোটেইখিনি দিব পাৰে, তেতিয়া আপোনাৰ বিঘাত 20 মোন 25 মোন এনেকৈ আহি যায়। বিঘাত 20 মোন 25 হয়, মোন আহে। হয়। আৰু খৰচ কিমান হ'ব?
খৰচটো হয় বাৰু হালত আপোনাৰ 3 চাহ দিব লগা হ'লে এবিঘা মাটিত হেৰি 2800 টকা যাব 3 গুণ 2400 টকা যাব হয়নে তাৰপৰা আকৌ হাইব্ৰিড ধান কঠীয়াটো কিনা 400 টকা 300 টকা নহয় কঠীয়াটো মানে 600 700 800 লৈ এনেকুৱা 1 কেজিত হয় তেনেকুৱা খৰচো বহুত হয় আৰু সাৰ চাৰটো আছেই মাটিটো আপোনাৰ চাহ কৰাৰ পিছতো মাটিত আপোনাৰ সাৰটো মাৰি লয় 3 বিধ নে কেইবিধ সাৰ মানে লগাই পেলাই মাৰে তাৰপিছত এতিয়া ধৰক ধানটো অলপ হেৰি 15-20 দিন হৈ গ'ল ৰোৱা তাৰপিছত আকৌ এতিয়া মাৰিছে মানে 6-7 হাজাৰ টকা খৰচ হ'ব বেছি যায় দিয়ক বেছি যায় আৰু তাৰ সেইকাৰণে এতিয়া 20 মোন ধান বা 25 মোন ধান 25 মোন পৰিলে ধৰক কিবা এটা পায় আৰু আহে আৰু এতিয়াতো মই ভাবিছোঁ আপুনি 25 মোন পাওঁ বা 20 মোন পাওঁ বুলি কৈছে আমাৰতো শালি ধানততো ইমানটো নাপায় চাগে নাপায় খুব কম গতিকে শালি ধানতকৈ এইটো অলপ উন্নত হয় হেৰি মানে প্ৰডাকশ্যনটো পৰে কিন্তু খৰচাও অধিক যে এইটো খেতিত খৰচাও অধিক খালী ছিজনত ধৰক ইমান খৰচা নহয় মানে প্ৰকৃতিৰ ওপৰত কৰা যায় হয়নে হয় হয় তথাপিতো সাৰ চাৰ অলপ মাৰা যায় বাৰু আৰু ৰোৱনী হালৰ এইখিনি যাবই ধৰক সকলোৱে নিজে আজিকালি হাল গৰু নাইকিয়া হ'ল যেতিয়া সকলো ট্ৰেক্টৰ যান্ত্ৰিক যুগ যেতিয়া হয় বাইদেউ ধন্যবাদ আপোনালোক ধন্যবাদ হয় নমস্কাৰ